আত্ম অনুশোচনা অৰ্থাৎ আমি যদি ভগৱন্তৰ চৰণ সেৱা কৰিবলৈ আমাৰ জীৱনত যদি আমি সুযোগ পোৱা নাই তেতিয়াহ'লে এইটো আমাৰ কাৰণে এটা ডাঙৰ দুৰ্ভাগ্য ভগৱন্তৰ চৰণ সেৱা কৰিবলৈ পোৱাৰ সমান ডাঙৰ সৌভাগ্য নাই ভাগৱত শাস্ত্ৰৰ ৬ষ্ঠ স্কন্ধত অজামিল উপাখ্যানৰ দ্বাৰা আমাক সেই কথাখিনি বুজাইছে আৰু পদে আমাক কি বুলি কৈছে যে মূৰ মহা উপকাৰী হা বন্ধু সিদ্ধচাৰী কৈ কৈ গলা এৰি পাতকী অজামিলে নিজক কৈছে মোৰ সমান পাতকীজনক তোমালোকে জীৱটো আনি আকৌ মোক জীৱন দান দি আকৌ তোমালোক কলৈ ঘূৰি গলা মই তোমালোকক এবাৰ সেৱা কৰি আশীৰ্বাদ লোৱাৰ সুযোগো নাপালো অৰ্থাৎ ভাগৱত শাস্ত্ৰই বুজাইছে এই জন্মতেই যদি আমি হৰি সেৱাৰ আনন্দ আৰু সুখ আমি যদি ল'বলৈ যত্ন নকৰোঁ তেতিয়াহ'লে আমি আকৌ এবাৰ এই সুযোগটো পাম বুলি আমি কেতিয়াও ভাবিব নোৱাৰোঁ ভাগৱতৰ ৬ষ্ঠ স্কন্ধ অজামিলৰ দৰে দ্বিজক যিদৰে ভগৱন্তৰ নাম স্মৰণ কৰাৰ কাৰণে পূৰ্ণ ৰূপত পৰিপূৰ্ণ ৰূপত আত্ম সমালোচনাৰ দ্বাৰা তেওঁ আত্মশুদ্ধি কৰি ঈশ্বৰ প্ৰাপ্তিৰ আনন্দময় যিটো পথ এই পথটো যিদৰে দেখুৱাইছে আমি সেই পথটোক যদি অনুসৰণ কৰিব পাৰোঁ নৰ হৈ জন্ম লৈ আমিও এই জন্মতে উদ্ধাৰ হোৱাৰ পথটো বিচাৰি পাম কৃষ্ণ বিত যায় জানিলো সকলে মায়া ও হৰিষে পুহি নমো নিজ হে মোৰ গতি হৰি নাম কৰোৱাবে কোন গাম ও এহি বুলি বসি গো নে দিজ হৰি নাম কবিৰ উপদেশ এতিয়া আমাৰ অক্ষয় দাসে অকণমান ব্যাখ্যা কৰিব আমি কবিৰ উপদেশখন পাঠ কৰোঁ তুমি ব্যাখ্যা কৰিব মই পাঠ কৰোঁ হে শুনা সভাখন ভাগৱত পদ হে সমস্ত শাস্ত্ৰ ৰসাৰ হে আপুনি বেদক
হে কৰিলা শাস্ত্ৰ উদ্ধাৰ হে পুৰাণৰ সূৰ্য হে ইহাকে বুলিয় ইহে বেদান্ত মজা হে প্ৰকাশিলে ইহে হে ঈশ্বৰ কৃষ্ণক হে জানিয়া কহ ভজা কৃষ্ণ গতিকে আমি সময়ৰ প্ৰতি লক্ষ্য থকাৰ কাৰণে মাত্ৰ চাৰণৰ অকণমান সংযোগে কৰিছিলোঁ আৰু নিৰ্দিষ্ট সময়ত এটাৰ কামত যাবলৈ লাগিব বিশেষ কাৰণ এটা তথাপিও চাৰে আকৌ অকণমান নাইকিয়া কৰিছে 5 মিনিটমান 10 মিনিটৰ ভিতৰত আমি অকণমান আগবঢ়াম যিহেতু অভিনন্দনভাৱে অনুষ্ঠানত চলি থাকিবলগীয়া হৈছে আৰু ছাৰ লেখকৰ কথা হোৱাৰ দৃষ্টতা আমাৰ একেবাৰে নাই এতিয়া যিহেতু ষষ্ঠম স্কন্ধৰ ভাগৱতৰ অজামিল কাহিনীৰ ওপৰত আমাৰ যি আলোচনা চলিছে ছাৰে পুংখানুপুংখভাৱে কথাকেইটা বুজাই দিছে মই বিষয়ৰ অজামিল উপাখ্যানৰ কাহিনীৰ ওপৰত সংগতি ৰাখি মই কৈ থৈ যাওঁ যে আমি ভাগৱত শুনিব লাগে আৰু ভাগৱত শুনিলে কি হয় ভাগৱত শুনাৰ আমাৰ কাম কথা ক'বলৈ টান কথা ক'লে বুজাবলৈ টান বুজালে মানিবলৈ টান মানিলে তাক পালন কৰিবলৈ বাৰ্ষিক হিচাপে ভাগৱত আয়োজন কৰাটো বৰ ডাঙৰ কথা নহয় অজামিলৰ নিচিনাকৈ যদি আপোনালোকৰ ল'ৰা ছোৱালীৰ নাম নাৰায়ণ কৃষ্ণ দিব নোৱাৰে নহয়নে যুগটো বেলেগ কাশ্যপ দিব লাগিব বেদান্ত দিব লাগিব যদি নাৰায়ণ নামটো দি থয় তেতিয়া কথাটো বেলেগ কাৰণ এতিয়া যুগ সাপেক্ষে আমাৰ ভগৱানৰ নামটো দিলে যিহেতু শোভা নাপায় এইকাৰণে আমি এতিয়া ভাগৱত শুনিব লাগিব যে অন্তিম পৰ্যায়ত এই শৰীৰটো এই আছে এই অস্থিৰ যিমানবোৰ কৰ্ম কৰক এদিন কাষতে পৰি থকা পিনটো খাবলৈও লোকৰ হাতলৈ মুখলৈ চাব লাগিব কৈ থৈ যোৱাটো আমাৰ দায়িত্ব মানাটো আপোনালোকৰ দায়িত্ব কিন্তু মানিলে কি হ'ব মানিলে বোলে ধান হ'ব নেমানিলে কি হ'ব নেমানিলে পুৰা নহ'ব গতিকে ধান দিছে উতাৰ সেইটো আপোনালোকৰ কথা অধিকাৰ নাথাকিও যদি ভাগৱতে উল্লেখ থৈ দিছে যে 7 দিনত পৰীক্ষিত যে মৃত্যুমুখৰ পৰা পৰীক্ষিত যে ভাগৱত শুনি শ্ৰী গংগাৰ পৰা হৰিদ্ৰৰ তাৰ পৰা 16 কিলোমিটাৰ নীলগড় 28,000 সহস্ৰলিপি ভাগৱত নমিখা অৰণ্য এই 28,000 সহস্ৰলিপি বেদজ্ঞ আছিল যদিও কিছুমান পৰম্পৰা ধৰ্ম এৰিবলগীয়া বাধ্য কৰিলে যিহেতু যুগ পৰিৱৰ্তনৰ লগে লগে তেওঁলোকে উপলব্ধি কৰিলে এইকাৰণে ভাগৱত শুনি কেতিয়াবা কিছুমান পৰম্পৰা ধৰ্ম এৰিব লাগে যেনেকৈ 28,000 সহস্ৰলিপি নমিখা অৰণ্যত আবেদন জনাইছে সেইবোৰ নজনাকে বহু কৰ্ম কৰিলো কিয় এই সৌন প্ৰৱৰ্ততি শুনা মহামুনি শুন পৰমতা ততি গলি পায়ে হে নমক আৰম্ভিৰ যজ্ঞ আদি
কেৱল ঈশ্বৰৰ নামটো ল'ব লাগিব। নামটো আপুনিও ল'ব লাগিব, ময়ো ল'ব লাগিব। আজি ভাগৱতলৈ পাৰিছে আহিছে, কাইলৈ হয়তো ভাগৱতলৈ আহিব নোৱাৰিবও পাৰে। সেই কথাটো আপুনি মই উপলব্ধি কৰিব নোৱাৰিম। যোনজন যাৰ ঘৰত এজন বিচনাত ৰোগী কৰি আছে সেইজনে কথাটো ভালকৈ বুজিব। এই নাৰায়ণ নামটো ল'বৰ কাৰণে পৰীক্ষিত 8 দিন ভাগৱত শুনাবলগীয়া হ'ল। নাৰায়ণ নামটো যদি অজানিলা ল'ৰাটোৰ নামটো লওঁতে যদি বিষ্ণুদূত আহিব পাৰে, সঁচাকে আমি নামটো ল'লে আহিব নোৱাৰিব। এই কথাটো উপলব্ধি কৰি আপোনালোকে ভাগৱত আগতেও শুনিছে, আজিও শুনিছে, পাছলৈও শুনিব। কিন্তু ভাগৱত শুনি সেইটো পৰ্যায় পাইছে যে যিকোনো মুহূৰ্তত অজানিলাৰ দৰে আপোনাৰ নাৰায়ণ নামটো মুখত আহিব লাগিব। কিন্তু আমাৰ কি হয়, আজি ভকতক দেখিছো কৃষ্ণ বুলি ঠিকেই কৈছো, ভাগৱতলৈ কৃষ্ণ বুলি ঠিকেই ধৰিছো, কিন্তু বিপদৰ সময়ত আমাৰ কৃষ্ণ নামটো আহে নে নাহে এই নামটো আমাৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব। এইকাৰণে ভাগৱতে তাৎপৰ্য দিছে, হে পৰে বা পিছলে যদি ঘূৰাই কৃষ্ণই নমো কৃষ্ণ বুলি ডাকি উচ্চ কৰি মাধৱৰ এতিয়া কৃষ্ণ কৈছো ঠিকেই, পুৱাৰ পিছতো খাওঁতে কৃষ্ণ নামটো আহিছে, তেতিয়া কৃষ্ণটো আকৌ বেলেগ আহে। বিপদৰ সময়ত কৃষ্ণ নামটো নাহে, চাব বিপদৰ সময়ত কৃষ্ণটো বেলেগ আহে। আয়ো কৰিলো যদি আইগৰাকী গৰমাগৰ হাতলৈ তুলি কৰি কৃষ্ণ আহি বেলেগ এটা কৃষ্ণ আহে। যদি বাপজনে গৌৰৱ ঘাট এনেকে খাপ বুলি ভাবি যদি কৃষ্ণ বুলি বেলেগ এটা কৃষ্ণ হয়, তেতিয়াহ'লে নাহিব। কি জানে, আমাৰ দেহটো দহৰত বায়ু চৈত্য নকৰে। প্ৰাণ বায়ু, অপান বায়ু, সমান বায়ু, নাগ বায়ু, পূৰ্ব বায়ু, দেৱদত্ত বায়ু, কৃপ বায়ু, ধনঞ্জয় বায়ু। আমাৰ চাৰে কৈ গৈছে যে অন্তিম সময়ত এই ধনঞ্জয় বায়ু চৈত্য নকৰাৰ সময়ত আপোনাৰ ভাৱনাটোৰ ওপৰত পূৰ্বজন্মৰ প্ৰভাৱ পৰে। যদি এই অন্তিম সময়ত আপোনাৰ যদি বাহনটো যদি বিষয় থাকে, ভৰত ৰজাৰ অন্তিম সময় ভাৱনা ক'ত আছিলে? হৰিণ পোৱালিটো নোহোৱাত আছিলে, যে মই গুচি যোৱাৰ লগে লগে অতদিনে পোহপালন কৰি থকা মোৰ হৰিণ পোৱালিটো কোনে পোহপালন কৰিব? তাৰ বাবে এই ভাৱনালৈ যোৱাৰ কাৰণে পাছৰ জন্মত হৰিণাৰূপে জন্ম ল'বলগীয়া হ'ল। পুৰন্দৰ ৰজাই অন্তিম সময়ত নিজৰ আইগৰাকীৰ কথা ভাবিলে যে মোৰ অবিহনে মোৰ মানুহগৰাকী কোনে চোৱা চিতা কৰিব? এই ভাৱনা লৈ যোৱাৰ কাৰণে পাছৰ জন্মত মহিলাৰূপে জন্ম ল'বলগীয়া হ'ল। যদি ভৰত ৰজাই হৰিণাৰূপে জন্ম লয়, পুৰন্দৰ ৰজাই মহিলাৰূপে জন্ম লয়, আমি যদি ঘৰত আমি কুকুৰটো পঢ়ি যদি কুকুৰটো মত কৰি থাকো, কি হ'ব লাগিব? কৰে কুভা কুভ কৰ্ম গুণৰ ইচ্ছাই কৰ্ম ফলে জীৱে সুখ দুখ পায়। গতিকে কৰ্মটো শুদ্ধ কৰিব লাগিব। এইকাৰণে পৰীক্ষিত ৰজা কৈছে, পৰীক্ষিত আজি ৰজা আছা, কাইলৈ ৰজা নহ'বও পাৰে, কিন্তু মই তোমাক ভাগৱত শুনাৰ আগতে মই দেহৰ অভিমানটো মই তোমাক নাইকিয়া কৰি ল'ব লাগিব। দেহৰ অভিমান থকা সকলে ভাগৱত শুনিব নোৱাৰে। এদিন কি 3 দিন পাতিব নোৱাৰে। মই ভাগৱতৰ গোহাঁই কৈ থৈ যাওঁ যে আজি 365 দিনৰ ভিতৰত যদি এঘণ্টাও সময় ল'ব পৰা নাই, সেইজন ব্যক্তিয়ে যদি ভাবিছে আজি ঘৰ নগলেই মোৰ বহুত টকাৰ খৰচ হ'ব, সেইজন ব্যক্তিক ভাগৱতে সতৰ্ক কৰিছে, সাৱধান, ব্যৱস্থা মই নিজে ল'ম। এদিন যদি বছৰৰ গাঁৱৰ অনুষ্ঠান প্ৰতিষ্ঠানত সময় দিব নোৱাৰা, যিমানেই সুখ বিচাৰি নাথাকে কিয়, সেইজনে প্ৰকৃত সুখ কেতিয়াও ল'ব নোৱাৰে। মই কি কৰিম? এই দুখ দূৰ যাইবে সুখ হৰিব বুলি মনে কৰ্ম আৰম্ভ কৰে মহামূঢ়জনে। দুখকে মিলে সুখ নাহিকে কি
যিমান টকা পইচা হ'লেও মানুহক নাপায়, কিন্তু ঈশ্বৰক এদিনো সময় দিব নোৱাৰে। গতিকে এই ধন ধানে প্ৰকৃত সুখ মানুহক আনি দিব নোৱাৰে। সময় কম, মই ঘৰতে কৈছোঁ কথাকেইটা ছাৰতে আপোনালোকক ক'ব। কিন্তু মই আপোনালোকক এই নাৰায়ণ নামটোৰ কাৰণে কেনেকৈ ল'ব লাগে যে এই দেহৰ অভিমানটো থকালৈকে আপুনি কেতিয়াও ঈশ্বৰৰ ওচৰলৈ যাব নোৱাৰে। এই কথাটো পৰীক্ষিত যায়। তিনিটা অৰ্থ এটা বুজাই দিছে যে পৰীক্ষিত তুমি এইকাৰণে ভাগৱত শুনিব লাগিব। কিয় জানা? বোলে কিয়? এই শৰীৰৰ অৰ্থে কৰ্ম কৰনা প্ৰাণ গলে হৈব জানানে নাজানা। প্ৰথমতে কি হ'ব? আত্মাৰূপী ভগৱন্তই সত্যন কৰি জ্ঞান কৰিব এৰি দিলে হ'ব। হ'লে কি হ'ব? তোমাৰ ভাৰ্যাগৰাকীয়ে চুবলৈ ভয় কৰিব, তোমাৰ ল'ৰা ছোৱালীয়ে তোমাক চুবলৈ ভয় কৰিব। ইষ্টমিত কুটুম্ব বন্ধু বান্ধৱ যত অখুচি বুলিয়া দ্বিতীয়তে কি হ'ব? ভগৱানে বিৰাজমান কৰিবলৈ এৰিয়া তোমাৰ ভাৰ্যাগৰাকীয়ে চুবলৈ ভয় কৰিব। তাৰ পাছত কাষ্টৰে নাথাকি বেগ মাতিব ভুগিয়া ইহেন দেহামূৰ গোলাগী কৰিয়া। আজি আত্মাটো আছে কাৰণে, চৈতন্য শক্তিটো আছে কাৰণে দল পৰা ঘূৰিছোঁ। কাইলৈ ইয়াৰ পৰা গুচি যোৱাৰ লগে লগে আপোনাৰ নলে নলে লগা বন্ধুজনক সীমাৰ আঁৰৰ পৰা ৰৈ ৰৈ চাব, গ'লেই চোৱা হ'ব। মোৰ ল'ৰা মোৰ ছোৱালী কৈ থকা ল'ৰা ছোৱালীও দামী তুলিখনৰ পৰা নমাই আধা মৰাতে তুলসী তললৈ আনিব। গতিকে তেনেকুৱা এটা জীৱন লৈ কেৱল ধনৰ পিছত পৰি থাকিলে অন্তিম সময়ত এই নাৰায়ণ নামটো মুখলৈ নাহে। এই কথাটো উপলব্ধি কৰিবৰ কাৰণে প্ৰতিটো ক্ষণতেই আমি কৃষ্ণ নামটো মুখত আনিব লাগিব। গতিকে আইসকল বা সমস্ত, যিহেতু আমাৰ হাতত একেবাৰে হাতত আয়ুস কম, গতিকে যিমান পাৰোঁ আমি এনেদৰে অনুষ্ঠান আয়োজন কৰি আমি কৃষ্ণৰ নামটো ক'বলৈ অভ্যাস কৰিব লাগে। এতিয়া অভ্যাস কৰিলে আমাৰ স্বভাৱলৈ ৰূপান্তৰ হ'ব। আৰু যিহেতু সময় এটা নিৰ্ধাৰিত আমাৰ আয়োজন কৰি দিছে, মই ইমানতে সামৰি মাৰিছোঁ। আমাৰ ছাৰে ক'ব, আগতেও কৈছোঁ যে ছাৰ অহাৰ ওচৰত আমি কথা কোৱা নিশ্চয়তা একেবাৰে নাথাকি আগতে আপোনালোকৰ আশাৰে আমি প্ৰত্যেক সময়ৰ পাছতে আপোনালোকক ক'বলৈ নিৰ্দিষ্ট এটা জেগালৈ যাব লাগিব। গতিকে আমি ইমানতে সামৰি এই শ্ৰৱণ কীৰ্তন এই হাত শুনিয় ঐষে প্ৰকাশী নাম এহেন জানি শুনা সদা ভাগৱত যাৰ বৈকুণ্ঠ কাম হেৰায়াল জাল জীৱা কত কাল ধৰিলে পৰা কালে ইহেন মনুষ্য জন্ম ব্যৰ্থে যাই এ বিষয় মিছা জঞ্জালে এ যেন মধু মিশ্ৰ
ও বিষয়ক ভুলতে ও মুখতে লাগে সাদ ও সেই বিষ পাছে ও পেটত পখিলে হে প্রাণক করে সাদ ও সেই মতে ইটো পাতে ককৰন্তে হে মনে মানে তা সুখ হে পৰলোকে গলে হে ভুঞ্জি সেই পাপে হে দুৰন্ত জাত না দুখ হে ঘূৰ কলি যুগ পাপে হে প্ৰচুৰ হে পুণ্যৰ নাহি সংসাৰ ও দেখা বিমৰিষি হে কৰিলে ককলি ও সকলোকে হে তপ শোচনায়া হবে দূর ভইলা এ ধর্মর সারি শরণ এ কলির ভয়ত হরির নামত এ পখিলা ধর্মে হরণ ও নিশ্চয় জানিবা ও ধর্মক খেদায়া ও ধর্মে জুরিলা রাজ এ পাপ সাগরত এ তল গৈ আহিলা ও আৰু আন চিন্তা এ যাওয়ে নতুমিলে মরণ হরণ এ সতরে লয়ো কৃষ্ণক হে মৃত্যু তরি মার করিও কাম এ ধরিও নাম মুখত ও নারদে কহন্ত ও মুহুর জীবন ও হরিরে নামে সম্পত্তি ও নাই 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 ও হরি নাম বিনে ও কলিত কাহা রগতি এ কিবা সাহসত নিচিন্তি আছা ও হৰিৰ নল নাম এ কৃষ্ণৰে কিংকৰে ৰচিলা শংকৰে হে ডাকি বোলাৰা ভাগৱত শাস্ত্ৰত প্ৰতিটো কথাই এফালে তত্ত্বটো আৰু অন্যফালে তাৰ প্ৰয়োগ দিশটো আৰু এই প্ৰয়োগৰ পৰা পাব পৰা তাৰ যি ক্ৰিয়াত্মক লাভ আৰু লোকচান এই গোটেইখিনি কথা পৰীক্ষা নিৰীক্ষা কৰি দেখুৱাইছে।
সেইটো কাৰণে ভাগৱত ঈশ্বৰ কৃষ্ণৰ এক শাস্ত্ৰই নহয় ভা মানে কি ভা মানে যি পোহৰ দিয়ে যি পোহৰ দিয়ে ভা মানে কি ভা মানে জ্যোতি পোহৰ ভা মানে কি যি পোহৰত আনন্দ সদায় বিৰাজমান হৈ থাকে সেই আনন্দময় পোহৰ গ এই পোহৰৰ জ্ঞান আৰু তাৰ গতি শিশুবিলাকে জন্ম হৈ প্ৰথম পিক পাককে কি চাই বাৰু মাক দেউতাক ইষ্ট মিত্ৰ একো নাচায় ভেণ্টিলেটৰবিলাকলৈ চাই থাকে চাবচোন হয়নে নহয় আৰু টৰ্চ মাৰি দিলে সেইটোৰ লগত খুব খেলা কৰে শিশুৱে অৰ্থাৎ এই শিশুটি দেৱ শিশুৰ ৰূপত আহিছে হয় সি ক'ৰ পৰা আহিছে সি পোহৰৰ পৰা আহিছে পৰম ঈশ্বৰৰ পৰা আহিছে পৰম প্ৰভুৰ পৰা আহিছে হয়নে জীৱ ঈশ্বৰৰ অংশ সেইটো কাৰণে সি য'ৰ পৰা আহে সি প্ৰথমতে তাৰ ৰূপটো চাব বিচাৰে সেইটো কাৰণে আমাক কি চাবলৈ কৈছে ভা পোহৰ জ্ঞান জ্যোতি ঈশ্বৰ সেইটো কাৰণে ভা কেৱল সেই বৰ্ণটোতে কি জড়িত হৈ আছে পোহৰ জ্যোতি জ্ঞান আৰু ঈশ্বৰ এই গোটেইটোক একেলগে কি বুলি কোৱা হৈছে ভা গ শব্দই জ্ঞান গ শব্দই গতি গ শব্দই গুৰুৰ তত্ত্ব জ্ঞান গতি আৰু গুৰু এই গোটেইকেইটা তত্ত্বক প্ৰতিপালন কৰিছে কিহে গয় আৰু ৱ শব্দই কি কৈছে ৱ শব্দই কৈছে আটাইতকৈ ডাঙৰ আটাইতকৈ ব্যাপক আটাইতকৈ শ্ৰেষ্ঠ আৰু সৰ্বশক্তিমান ভা গ ৱ আৰু ত শব্দই কি কৈছে যে ই যদি তাৰণ নকৰে বেলেগ উপায় নাই তুমি যদিও জীৱ হৈ আহিলা তোমাক এই বস্তু উদ্ধাৰ কৰি দিবই সেইটো কাৰণে ভৱতৰণৰ যিটো উপায় কি উপায় ভাগৱত অৰ্থাৎ চাৰিটা বৰ্ণত চাৰিটা তত্ত্ব বোলে কি ঋক যুজু সাম অথৰ্ব এই চাৰিখন বেদৰ যিটো সাৰ সেয়া ভাগৱত সেইটো কাৰণে চাৰি বেদৰ ৰহস্যটোক কি বুলি কোৱা হয় শিৰুৰত্ন বুলি কোৱা হয় এই চাৰি বেদৰ ৰহস্যৰূপী শিৰুৰত্ন কি বস্তু এই অমৃতময় ভাগৱত বস্তু সেইটো কাৰণে পৰম আনন্দ ৰসময় কোটি সূৰ্য সম প্ৰকাশ হয় মহাভাগৱত নহন্ত যাবে বেকত এই অমৃতময় ভাগৱত ইয়াৰ যি শব্দগত তত্ত্বগত আমাৰ যিটো চিন্তন বা ভাৱ এই ভাগৱতক সদায় উপাসনা কৰে কোনে বেদগণে চাৰি বেদে উপাসনা কৰে ভাগৱত অনন্ত নাৰায়ণে সহস্ৰ বদনেৰে কীৰ্তন কৰে ভাগৱত চাৰি সিদ্ধই সদায় একেলগে বহি কীৰ্তন কৰে ভাগৱত দেৱঋষি নাৰদে দিব্য বীণালৈ আনন্দৰে হাঁহি হাঁহি কেৱল কীৰ্তন কৰে ভাগৱত সেইটো কাৰণে সনক সনন্দ সনাতন সনত কুমাৰ আজি সিদ্ধগণে যি কীৰ্তন কৰে সেই কীৰ্তন কৰা শাস্ত্ৰভাগেই হ'ল কি ভাগৱত শাস্ত্ৰ এই ভাগৱত শাস্ত্ৰৰ ষষ্ঠ স্কন্ধ হ'ল ভগৱন্তৰ হৃদয় ভগৱন্তৰ বক্ষ ভগৱন্তৰ বক্ষত কি ধাৰণ কৰে আমাক জনাইছে বোলে পাপী তাপী সুখী দুখী এই সমস্তবিলাককে মই মোৰ হৃদয়তে স্থান দিওঁ মই কাকো মোৰ পৰা আঁতৰত নাৰাখোঁ কিন্তু প্ৰত্যেকটো বস্তুৱেই মোৰ ওচৰ চাপে অথবা মোৰ পৰা আঁতৰি যায় আপোনালোকে কথাটো ভালকৈ বুজিবলৈ যত্ন কৰক অতি ৰহস্যময় কথা এইটো
ভগৱন্ত পাপী তাপী সুখী দুখী ধনী দুখীয়া সমস্ত জনকে সমানে প্ৰতিপালন কৰে কিন্তু এই প্ৰতিপালন কৰি থকা বস্তুবোৰে ভগৱন্তৰ পৰা আঁতৰ হৈ যায় আৰু ভগৱন্তৰ ওচৰ চাপে দুটা ক্ৰিয়া হয় এই অজামিলে যেতিয়া বেইছাত পতিত হৈ সংসাৰে সাৰ পুত্ৰ পৰিবাৰে সাৰ এই বুলি যেতিয়া তেওঁ ভাবি জীৱন নিৰ্বাহ কৰিছিল এই লগতে থকা ঈশ্বৰৰ পৰা তেওঁ আঁতৰ হৈ গৈ আছিলে আঁতৰি যাওঁতে অজামিল ক'ত পালেগে একেবাৰে মৃত্যুৰ দুৱাৰদলি যমনগৰ পালেগে এই যমনগৰ পাওঁতে তিনিজন যমদূতে তেওঁ জীৱটোক বাহিৰ কৰি আনি জামালয়ত শাস্তি দিবৰ কাৰণে কি কৰিছিলে ব্যৱস্থা কৰিছিলে তেতিয়াই আঁতৰি যোৱা অজামিল আকৌ ওচৰ চাপিবলৈ আৰম্ভ কৰিলে কাৰ দ্বাৰা আৰম্ভ কৰিলে তেওঁ কনিষ্ঠ পুত্ৰটোৰ দ্বাৰা এই কনিষ্ঠ পুত্ৰটোৰ নাম ৰখা হৈছিলে নাৰায়ণ এই নাৰায়ণ মানেনো কি সাৰে বেদৰ চাৰি অক্ষৰ হাৰকা হিয়ানি বমা অবেকত কৰি থৈলা ৰায়ণ বাণী অহেন নাৰায়ণ নাম গায়া এই শুদ্ধ কৰোঁ আমি চিত্ত কায়া এ হৰিহন দোষৰ কাৰণ আনন জানি এ হৰিহন দোষৰ কাৰণ আনন জানি চাৰি বেদৰ সাৰটো কোনে মন্থন কৰিছিলে সৃষ্টিকৰ্তা ব্ৰহ্মাই বেদ চাৰিখন ক'ত আছে এই চাৰিখন বেদ ক'ত আছে গ্ৰন্থ ৰূপত আছে হয়নে বাৰু সাঁচিপাতৰ পুথিৰ আকাৰত আছে এতিয়া চাগে সি ছপাশালতো ওলাইছে কিন্তু এই বেদ কি আছিলে এই বেদ আছিলে অপৌৰুষেয় মানে কি বেদৰ স্ৰষ্টা নাই যিটো বস্তুৰ স্ৰষ্টা নাথাকে তাক কোৱা হয় অপৌৰুষেয় বুলি কিন্তু ভাগৱতৰ কি আছে ভাগৱতৰ স্ৰষ্টা আছে বেদৰ স্ৰষ্টা নাই এই বেদক বিভাজন কৰিছে বেদব্যাসে সেইটো কাৰণে চাৰি বেদ ব্যাসে বেদক বিভাজন কৰাৰ কাৰণেহে তেওঁৰ নামটো বেদব্যাস বেদক বিভাজন কৰিলে তেওঁ ঋক যজু সাম অথৰ্ব এই চাৰি বেদৰ পৰা চাৰিটা তত্ত্ব আনিলে কোনে সৃষ্টিকৰ্তা ব্ৰহ্মাই চাৰিখন বেদৰ পৰা সৃষ্টিকৰ্তা ব্ৰহ্মাই চাৰিটা তত্ত্ব আনিলে এই চাৰিটা তত্ত্বক একেলগে কোৱা হয় কি বুলি নাৰায়ণ এটা চাৰিখন বেদ আমাৰ লগতো আছে আমি বিচাৰ কৰি চাইছো জানো চাৰি বেদ যে কেৱল ব্ৰহ্মাৰে আছে সেইটো নহয় আমাৰ লগতো চাৰিখন বেদ আছে আমাৰ প্ৰথম বেদ হ'ল আমাৰ মুখখন এই মুখখনক ঋগ্বেদ বুলি কোৱা হয় যিখনেৰে বাক্য আৰোপ কৰা হয় বা বাক্য প্ৰকাশ কৰা হয় এইটো কাৰণে চাৰিখন বেদ যদিও ব্ৰহ্মময় হৈ বাক্য ৰূপত মন্ত্ৰ ৰূপত আছে আমাৰ লগতো চাৰি বেদ ঈশ্বৰে দি পঠিয়াইছে
আমাৰ লগত থকা 4 বেদ কি? প্ৰথম বেদ হ'ল আমাৰ মুখ। এই মুখপদ্মেৰে ভগৱন্তৰ নাম বস্তু প্ৰকাশ কৰিব পৰা যায়। এইটো কাৰণে এই মুখখনৰ নাম হ'ল ঋগ্বেদ। যদি কোনোবাই ভগৱন্তৰ নাম গুণ শ্ৰৱণ কীৰ্তন কৰে, তিন তৰু লতিকা কীট পতংগ এই জগতৰ সকলোৱে যেনেকৈ শুনিব, আমিও সমানে শুনিবলৈ পাম। এইটো কাৰণে সামবেদ আমাৰ এই কৰ্ণ। সামবেদ হ'ল আমাৰ কাণ দুখন। ঋগ হ'ল আমাৰ বাক্য, সাম হ'ল আমাৰ কৰ্ণ। যুজু হ'ল যজ্ঞ। বোলে কি? আমি ভাল নে বেয়া তাক চাব পাৰোঁ কিহেৰে? এই নাকেৰে, ঘাম শক্তিৰে। এইখন হ'ল যুজুবেদ। আৰু আমাৰ স্পৰ্শ শক্তিটোৰ যোগেদি আমি ঠাণ্ডা গৰম শীত উষ্ণ ইয়াক আমি পৰীক্ষা নিৰীক্ষা কৰিব পাৰোঁ। এইখন হ'ল অথৰ্ববেদ। বোলে কি? গৰম বেছি হ'লে জ্বৰ হৈ যাব। যদি গৰম কমি যায় তেতিয়াহ'লে কি হ'ব? চেঁচা পৰি যাব। হয়নে বাৰু? আমাৰ লগতো ঈশ্বৰে 4 বেদৰ তত্ত্ব দিছে। কিয়? এই বেদ হ'ল কি? বেদ শব্দৰ অৰ্থ হ'ল জ্ঞান। এই 4টা জ্ঞান ইন্দ্ৰিয়ক উৎসটোৰ ফালে যদি লৈ যাব পৰা যায়, এই উৎসটো হ'ল কি? এই উৎসটো হ'ল ঈশ্বৰ। এইটো কাৰণে এক ঈশ্বৰৰ অনুভৱ, এক ঈশ্বৰৰ চিন্তন, এক ঈশ্বৰৰ উপাসনা ই জীৱক গুণৰ পৰা মুক্ত কৰি নিৰ্গুণ হৰিৰ নিৰাকাৰ তত্ত্বত এক কৰে। সেইটো কাৰণে সেই তত্ত্বটোৰ নাম হ'ল নাৰায়ণ। না মানে নাই, ৰা মানে ৰং, ইয় মানে আকৃতি, আৰু মূৰ্ধন্য ন কাৰণে তাৰ কোনো আকাৰ। যাৰ কোনো আকাৰ নাই, আকৃতি নাই, ৰং নাই, সেই তত্ত্বটোৰ নাম হ'ল নাৰায়ণ। তাক চকুৰে দেখা নাযায়, হাতেৰে চুব পৰা নাযায়, কেৱল অনুভৱ কৰিব পৰা যায়। সেইটো কাৰণে পৰম আনন্দ ৰসময় পুতি সূৰ্য সম প্ৰকাশ হয়। মহাভাগৱত নহন্দ যাবি বেকত। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই ভাগৱতৰ 6ষ্ঠ স্কন্ধৰ অজামিলৰ অনুশোচনাৰ পাছত কি কৰিছে? তেখেতে কবিৰ উপদেশ আগবঢ়াইছে। এই কবিৰ উপদেশৰ যোগেদি কি কৰিব বিচাৰিছে? ভাগৱতৰ 6ষ্ঠ স্কন্ধৰ পদে আমাক কি উপদেশ দিছে? সেই উপদেশখিনি আমাক জনাই কৈছে যে সত্য যুগত ধৰ্মৰ 4 পদ অক্ষুণ্ণ আছিলে, ত্ৰেতা যুগত ধৰ্মৰ 3 পদ অক্ষুণ্ণ আছিলে, দ্বাপৰ যুগত ত্ৰেতা যুগত ধৰ্মৰ 2 পদ, অৰ্থাৎ 3 পদ যদিও আছিলে, দ্বাপৰ যুগত ধৰ্মৰ 2 পদ আছিলে, আৰু কলি যুগত কি হ'ল? ধৰ্মৰ গোটেইকেইটা পদেই ভংগ হৈ গ'ল। কলি আৰম্ভ হোৱাৰ লগে লগে ধৰ্মৰ পদ কেনেকৈ ভংগ হৈছে আমাক তাত্ত্বিক ৰূপত দেখুৱাইছে। প্ৰথম ধৰ্মৰ পদ ভংগ কৰিছে কোনে? পাণ্ডৱৰ নাতি পৰীক্ষিতে। যি পৰীক্ষিতে ভাগৱতৰ 1ম স্কন্ধত বিষৰূপী ধৰ্ম আৰু ধেনুৰূপী গাভীয়ে কথোপকথন কৰি থাকোঁতে ধৰ্মৰ পদকেইটা শুদ্ধ গোটে মৰিয়াই মৰিয়াই ভাঙি দিছিলে, আৰু সেই পদকেইটা কি কৰিছিলে? পৰীক্ষিতে জোৰা লগাই দিছিলে। পৰীক্ষিত নৃপতিয়ে সেই ধৰ্মৰ পদকেইটা জোৰা লগাই দিছিলে আৰু কলিক নিগ্ৰহ কৰিছিলে যে তই এই পাণ্ডৱৰ পুণ্যময় জন্মদ্বীপত ক'তো থাকিব নোৱাৰ। আৰু তেতিয়া কলিয়ে কি কৰিছিলে? কলিয়ে পৰীক্ষিতৰ শৰণ লৈছিলে। পৰীক্ষিত কি? পৰীক্ষিত বৈষ্ণৱ। কলিৰ শৰণ শুদ্ধ। কলিয়ে শৰণ ক'ত লৈছিলে? কলিয়ে শৰণ বৈষ্ণৱত লৈছিলে।